নামকীৰ্তন শ্ৰৱণ দৰ্শন কৰিবলৈ সকলোৰে ভাগ্যত নাই, সকলোকে কৃপা নকৰে ভগৱানে। হিন্দু ধৰ্ম গ্ৰন্থ অনুসৰি ভগৱান বিষ্ণুৱেই হ'ল সৃষ্টিৰ সংৰক্ষক। যেতিয়া যেতিয়া ধৰ্মৰ হানি হয় তেতিয়াই সংসাৰৰ কল্যাণৰ অৰ্থে নানা অৱতাৰ ধাৰণ কৰে। সংসাৰত মুঠ ২৪টা অৱতাৰ ধাৰণ কৰিছে ভগৱান বিষ্ণুৱে। সেই ২৪টা অৱতাৰ প্ৰথম অৱতাৰটোৱেই হৈছে সনকাদি মুনি অৱতাৰ, ২ নম্বৰত বৰাহ অৱতাৰ, ৩ নম্বৰত নাৰদ মুনি অৱতাৰ, ৪ নম্বৰত নৰনাৰায়ণ অৱতাৰ, ৫ নম্বৰত কপিল মুনি অৱতাৰ, ৬ নম্বৰত দত্তাত্ৰেয় অৱতাৰ, ৭ নম্বৰত যজ্ঞ অৱতাৰ, ৮ নম্বৰত ঋষবেদ অৱতাৰ, ৯ নম্বৰত আদিৰাজ পৃথু অৱতাৰ, ১০ নম্বৰত মৎস্য অৱতাৰ, ১১ নম্বৰত কুৰ্ম অৱতাৰ, ১২ নম্বৰত ধনন্তৰী অৱতাৰ, ১৩ নম্বৰত মোহিনী অৱতাৰ, ১৪ নম্বৰত নৰসিংহ অৱতাৰ, ১৫ নম্বৰত বামন অৱতাৰ, ১৬ নম্বৰত হয়গ্ৰীৱ অৱতাৰ, ১৭ নম্বৰত শ্ৰীহৰি অৱতাৰ, ১৮ নম্বৰত পৰশুৰাম অৱতাৰ, ১৯ নম্বৰত মহৰ্ষি বেদ ব্যাস অৱতাৰ, ২০ নম্বৰত শ্ৰীহংস অৱতাৰ, ২১ নম্বৰত শ্ৰীৰাম অৱতাৰ, ২২ নম্বৰত শ্ৰীকৃষ্ণ অৱতাৰ, ২৩ নম্বৰত বুদ্ধ অৱতাৰ আৰু বৰ্তমানেও বাকী ২৪ নম্বৰ কল্কি অৱতাৰ। ভাবকচোন, যদি হস্তিনাপুৰৰ বংশধৰেই নহলহেঁতেন তেতিয়া আমি আজি এই নামঘৰত অনুষ্ঠিত হ'বলগীয়া বৰবৰিকৰ ক্ষীৰদান ভাওনাখনি উপভোগ কৰিব পাৰিলোহেঁতেননে? গতিকে ইয়াৰ কথা ক'বলৈ যাওঁতে অকণমান আমি উভতি যাব লাগিব শান্তনু আৰু গংগাপুত্ৰ ভীষ্মৰ ওচৰলৈ। শান্তনু আৰু গংগাপুত্ৰ ভীষ্ম, আনফালে সত্যৱতীৰ পুত্ৰ চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্য। শান্তনুৰ মৃত্যুৰ পাছত গংগাপুত্ৰ ভীষ্মই চিত্ৰাংগদ আৰু বিচিত্ৰবীৰ্যক নিজৰ পুত্ৰৰ দৰে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল যদিও গন্ধৰ্বৰ লগত হোৱা যুদ্ধত চিত্ৰাংগদৰ মৃত্যু হয়। বিচিত্ৰবীৰ্যৰ যেতিয়া বিবাহৰ সময় হ'ল তেতিয়া গংগাপুত্ৰ ভীষ্মই কাশীৰাজৰ স্বয়ম্বৰ সভাৰ পৰা কাশীৰাজৰ ৩ কন্যাক উঠাই লৈ আহিছিল যদিও অম্বাক অনুৰোধ মৰ্মে যাবলৈ দি অম্বিকা আৰু অম্বালিকাক বিচিত্ৰবীৰ্যৰ লগত বিবাহ কৰালে। বিচিত্ৰবীৰ্যৰ লগত অম্বিকা আৰু অম্বালিকাক বিবাহ কৰালে যদিও কোনো সন্তান জন্ম নহওঁতেই বিচিত্ৰবীৰ্যৰ মৃত্যু হয়। এতিয়া ভাবকচোন, বাকী থাকিল মাত্ৰ গংগাপুত্ৰ ভীষ্ম। তেখেতেও প্ৰতিজ্ঞাবদ্ধ। এতিয়া হস্তিনাপুৰৰ বংশধৰ কেনেকৈ আগবাঢ়িব? সেই সময়ত ৰাণী সত্যৱতীয়ে নিৰাশ মনেৰে গংগাপুত্ৰ ভীষ্মৰ ওচৰলৈ আহি প্ৰস্তাৱ ৰাখিলে যে অম্বিকা আৰু অম্বালিকাৰ লগত সম্পৰ্ক স্থাপন কৰি বংশধৰৰ বাবে ভীষ্মই পুত্ৰ সন্তান জন্ম দিব লাগে। কিন্তু ভীষ্মই প্ৰতিজ্ঞাবদ্ধ হোৱাৰ বাবে মাতৃৰ সেই প্ৰস্তাৱ অস্বীকাৰ কৰে। সেই সময়ত সত্যৱতীয়ে ভীষ্মক আদেশ দিলে যে বেদব্যাসক মাতি আনিব লাগে। বেদব্যাসো যে সত্যৱতীৰ পুত্ৰ সেই কথা কিন্তু ভীষ্মই নাজানিছিল। মাতৃৰ আদেশ মৰ্মে ভীষ্মই বেদব্যাসক মাতি আনে। বেদব্যাসক সেই একে প্ৰস্তাৱকে দিলে যে অম্বিকা আৰু অম্বালিকাৰ লগত সম্পৰ্ক স্থাপন কৰি বেদব্যাসে বংশধৰৰ বাবে পুত্ৰ সন্তান জন্ম দিব লাগে। সত্যৱতীৰ কথা মানি ললে। তেতিয়া সত্যৱতীয়ে অম্বিকাক প্ৰথমতে বেদব্যাসৰ ওচৰলৈ পঠিয়ালে। অম্বিকাই বেদব্যাসৰ লগত সংগমৰ সময়ত ভয়ত চকুযোৰ বন্ধ কৰি দিছিল। সেই কথা আহি বেদব্যাসে মাতৃক ক'লে
যে অম্বিকাৰ পৰা যি পুত্ৰ সন্তান জন্ম হ'ব সেই পুত্ৰ সন্তান অতি বলৱান হ'ব, কিন্তু সি অন্ধ হৈ জন্ম হ'ব। তাৰ পাছত সত্যৱতীয়ে অম্বালিকাক বেদব্যাসৰ ওচৰলৈ যাবলৈ কৰে। অম্বালিকায়ো বেদব্যাসৰ লগত সংগমৰ সময়ত ভয়ত হাবাথুৰি খাই গ'ল। সেই কথাও বেদব্যাসে আহি ৰাণী সত্যৱতীক ক'লে যে অম্বালিকাৰ পৰা যি পুত্ৰ সন্তান জন্ম হ'ব সেই পুত্ৰ সন্তান পাণ্ডু ৰোগত আক্ৰান্ত হ'ব। তেতিয়া নিৰাশ মনেৰে ৰাণী সত্যৱতীয়ে অম্বালিকাক পুনৰ আকৌ বেদব্যাসৰ ওচৰলৈ যাবলৈ ক'লে। কিন্তু অম্বালিকাই বেদব্যাসৰ ওচৰলৈ নিজে নগৈ নিজৰ এগৰাকী দাসীক বেদব্যাসৰ ওচৰলৈ যাবলৈ আদেশ দিলে। সেই দাসীগৰাকীয়ে বেদব্যাসৰ লগত অতি শ্ৰদ্ধাৰে সংগম কৰিলে। সেই কথাও আহি বেদব্যাসে ৰাণী সত্যৱতীক ক'লে যে এই দাসীৰ পৰা যি পুত্ৰ সন্তান জন্ম হ'ব সেই পুত্ৰ সন্তান বেদজ্ঞ জ্ঞানী হ'ব, ই মহা আত্মাৰ জন্ম হ'ব। তেনেদৰেই আমি 3 সন্তান পালোঁ। প্ৰথম ধৃতৰাষ্ট্ৰ যি অন্ধ হৈ জন্ম হ'ল, দ্বিতীয় পাণ্ডু যি পাণ্ডু ৰোগত আক্ৰান্ত হ'ল, তৃতীয়ত আমি যাক মহাত্মা বিদুৰ নামেৰে জানো। বেদব্যাসৰ জৰিয়তে আজি উজলিল